অযোগ্য ডিসি হয় এখন দিবাকর নাথ ডিসি যোগ্য নহয় কি হইছে এগুলো পিপুল ল আইন সকল কারণে সমান কি হইছে আপনারা কি কৰিছে ৰিটাৰ্নিং অফিচাৰ কৰাকে কি কৰিছে আপোনালোকে এইটো আজমলৰ কাৰণে জিন্দাবাদ কৰিব আজমলৰ সেইটো আজমলৰ কাৰণে আইন নহয় equal to people law আইন সকল কারণে সমান বাট গভর্নমেন্ট ডাজ নট ফলো ইউ আন্ডারস্ট্যান্ড এখন হচ্ছে আমার ডিসি গভর্নমেন্টের মানুষ আইন না মানে আমি কেন কই মানি আজি যেখানে কি কৰিলে ডিসি মহোদয় যিকোনো কাম কৰিলে এটো আইন বিৰুদ্ধে কাম কৰিছে আইন সকলে কাৰণে সমান আজি আমি এটা কথা বিচাৰিছিলো কিন্তু মোৰ কাৰণে একসেপ্ট নহল কিন্তু আজমল ডাঙৰীয়াৰ কাৰণে একসেপ্ট কৰিলে সেইটো কিন্তু আইন বিৰুদ্ধে আছে কাৰণ বিদেশীৰ ইয়াত ঠাই নহয় এটো আমি অসমৰ আমাৰ ধুবুৰী হয় এটা আমি লোকেল হয় গতিকে ধুবুৰী যেটো ডিসি আছে আমি সেইটো ডিসি একদম টিপু বাখাৰে আমি গৰিহণা দিছো এইখন সেইটো ডিসি বিদেশী হয় ডিসি আমাৰ অসমৰ নহয় আজি ডিসি যেটো আমাক ফুৰিলে এটো একদম অপমান কৰিছে সেইটো আমি টিপু বাখাৰে গৰিহণা দিছো দিবাকৰণা ই আইন নাজানে তেওঁ নকল কৰি পাস কৰি তেওঁলোকে ডিসি হৈছে তেওঁ যদি কোৱালিফিকেশন দিয়া হয় তেওঁলোকে ইন্টাৰভিউতে ফেল কৰিব আপোনালোকে হয় নহয় আপোনালোকে নিজে প্ৰশ্ন কৰক নমিনেশন লোৱা নাই নেকি কৈছে নমিনেশন লোৱা নাই নেকি নমিনেশন দিছো কিন্তু যেটো অপমান কৰিছে যেটো কাম কৰিলে এটো একদম আইন বিৰুদ্ধে কাম কৰিছে কৰিছে যেটো মই বিচাৰিছো আইন সকলে কাৰণে আজমলৰ কাৰণে বিআইপি হ'ব আজমলৰ কাৰণে সব কিছু ফ্ৰী হ'ব আজমলৰ কাৰণে সব মানুহ তেনে সব হ'ব পাৰিব সুগালিৰ কাৰণে একো নহয় আইনটো বেলেগ নহয় আইন সংবিধান মতে আইন সকলে কাৰণে সেকশন আপোনাৰ 14 নং দফাত স্পষ্টভাৱে লেখা আছে যে ইকুয়াল টু ল 14 নং দফাত এটি স্পষ্ট লেখা আছে যে আইন সকলে কাৰণে সমান কিন্তু কথা হৈছে গভর্নমেন্টের মানুষ আইন না মানে এটো স্পষ্ট কথা যদি গভর্নমেন্টের মানুষ আইন না মানে আমি কেন কই মানি আজির পৰা মই কালিৰ পৰা রোড অফার প্রতিবাদ খেলাম আইন আমি না মানো নবুঝো একদম সিধা সিধি কই দিছো আইন আমি না মানো আমি সিধা সিধি কথা কি সুবিধা দিছে তোমাক কি সুবিধা দিয়া নাই আজমলক চাওক আপোনালোকে বিআইপি কি সুবিধা আছে এত নাই আপোনালোকে ভিতরে যাই চাব পাৰিব কিমান সুবিধা দি আছে তাৰ কাৰণে সব ফ্ৰী থাকে কিন্তু মানুহৰ কাৰণে এনেকুৱা ডিসি কৰিব নোৱাৰে নহয় ডিসি এজন হয় ন্যায়মুক্ত কৰিলে ভাল হয় আজি মই তাক কৈছিলো ফটো উঠাব লাগে বাইক কৰিলে এটা এলাউটমেন্ট নাই তাৰ মানুহ কেনেকৈ দিলে তাক কিয় ফটো উঠাব লাগে কিয় মনৰ তাত যদি ইস্যু নাই ডিসি কিয় বেলেগক দিয়া হ'ল আমাক একসেপ্ট কৰা নাই বেলেগক কিয় একসেপ্ট কৰিলে এইখন আইন বিদেশী ডিসি হয় এজন অশিক্ষিত ডিসি হয় এইখন ডিসি দিবাকৰ নাথ ডিসিৰ যোগ্য নহয় এটো স্পষ্টভাৱে কৈ দিছে এটা কি হয় নহয় মই নাজানো এতিয়ালৈকে আমি ক'ব নোৱাৰিম দাখিল কৰা হৈছে দাখিল দিছে এটা কি হৈছে নহৈছে মই একো নাজানো এটা আপোনালোকে জানিব আশা আছে এইবাৰ মই এতিয়া মই ক'ব নোৱাৰিম কাৰণ এটা কি কৰে নকৰে কাৰণ অশিক্ষিত ডিসি একো পঢ়িব নাজানে একো নাজানে গতিকে সেইকাৰণে আমি একো পোৱা নাই গতিকে এইটো কি হয় এইটো হ'ব পাৰে নহ'ব পাৰে নবিছে এতিয়া আমি এইটো আমাৰ বেছিভাগ ধৰক এতিয়া প্ৰায় 99% গ্যাৰান্টি আছে তেনেকৈ হোৱা ডিসি কি কৰিব লাগে অযোগ্য হয় ডিসি পঢ়িব নাজানে কি কৰিব লাগে ডিসি কৰি আছে কি কৰিব লাগে কৰিব ডিসি জানে ডিসি কি কাৰণ আজমল জিকাব লাগে বুলি বাতিল কৰিব লাগে ডিসি কি কৰিব লাগে হ্যাঁ যেহেতু আপনার ডিসি এখানে পুরো ট্রান্সফার হবে লাগে নির্বাচনটা খেলিব না নির্বাচন এটা আমাকে একসেপ্ট করা না করে ডিসি এটু না জানে কারণ আজমলের কারণে আইন হয় এটা একসেপ্ট না করলে আমার কারণে নহয় কি ভুল হৈছে কি ভুল হৈছে এটা কি ভুল হৈছে নাই মোরতে কিবা কি আছে না আছে মানে আগতে দিছিল আগতে কোনো হোৱা নাই এতিয়া কি কৰে নকৰে নাজানো গতিকে আইন যেটো আমি দেখিলো কিবা কৈছে নেকি তাত আমি কি কম ডিসি এটু কৰিব নাজানে ডিসি একো নাজানে সিহঁতে কি জানে কি ভাষাত লিখা আছে তাত অসমীয়া হিন্দী ভাষী কয় সেই হিন্দী ভাষীটো আমাৰ অসমৰ মানুহ নহয় বাহিৰৰ মানুহ গতিকে আৰু কি কম